নমস্কাৰ, মই আজি আপোনালোকক ক'ম সেন্দুৰৰ কথা। এই যে মোৰ কপালত আৰু শিৰত দেখিছে, মই যে ডাঙৰকৈ ফুট লৈ আছোঁ পুৰা জিলিকাকৈ, এই সেন্দুৰকণে মোৰ জীৱনত বহুত কিবা কিবি দিছে। গতিকে মই পোৱাখিনি যে মোৰ বাবে বহুত, সেইবাবে মই এনেকৈ সেন্দুৰ লৈ ভাল পাওঁ। বহুতে মোক সোধে, ইমান ডাঙৰকৈ ফুট, ইমান দীঘলকৈ শিৰত লোৱাৰ কিহৰ প্ৰয়োজন? কওঁ, এই সেন্দুৰৰ মোৰ লগত বহুত বেছি অৱদান দিছে। ফাৰ্ষ্ট কথা, ইমান যে এতিয়া গৰম হৈ আছে ন, ইমান গৰমতো মোক এই যে উৰণিখন, এইখন দিছে মোক এই ৰঙা সেন্দুৰকণে। দ্বিতীয়তে, মই যে পিন্ধি আছোঁ এই মেখেলা চাদৰযোৰ, এই মেখেলা চাদৰযোৰো মোক দিছে এই সেন্দুৰকণে। আৰু বহুত কিবা কিবি দিছে, যিবোৰ কৈ মই আপোনালোকৰ ওচৰত শেষ কৰিব নোৱাৰিম। কাপোৰ ধোৱা, বাচন ধোৱা, আৰু ৰান্ধনিৰ দৰে এটা ডিগ্ৰী, আৰু ধৰক এই যে ডাৰ্ক চাৰ্কল দেখিছে, এইটো সেন্দুৰৰে অৱদান। আৰু এই যে পিম্পলছ দেখিছে, এইটো সেন্দুৰৰ অৱদান। কেনেকৈ হ'ল কি কথা, এইটো ডাঙৰ কথা নহয়। এজনী বোৱাৰী কেঁচুৱা হোৱাৰ পিছত টোপনি ক্ষতিৰ পৰা ধৰি বিভিন্ন ধৰণে এনেকুৱা ডাৰ্ক চাৰ্কল বহে। গতিকে ভুল নহয় যে সেন্দুৰকণেই মোক বহুত কিবা কিবি দিছে। ইমানখিনি পোৱাৰ পিছত মই বাৰু সেন্দুৰকণ কিয় জিলিকাই নাৰাখিম? আপোনালোকে কওকচোন, আপোনালোকৰ জীৱনতো যদি এনেদৰে বহুত বস্তু পাইছে, আপোনালোকেও লওক আৰু উজ্জ্বল হৈ থাকক। ধন্যবাদ।